স্টুডেন্টস ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম ক্লাছ 10 আৰু 12 কাৰণে এটা ইম্পৰ্টেণ্ট ৰচনা জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট। আৰম্ভণি বৃদ্ধিৰ কাৰণ বা কাৰক, অনুপ্ৰৱেশ বা প্ৰব্ৰজনকাৰী, জনবিস্ফোৰণ বা জনসংখ্যা বিস্ফোৰণ, অৰ্থনৈতিক সংকট, সংকটমোচনৰ উপায়, সামৰণি। এইটো 2026 চনৰ বাবে বহুতো ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। এইটো 2000 কিমান চনত আহিছিল এইটো একচুৱেলি চনটো পাহৰিলোঁ। এতিয়া আমি আলোচনা কৰিম জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট। আৰম্ভণি কোনো এখন ঠাইত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সলনি হোৱা বা বৃদ্ধি পোৱা মানুহৰ সংখ্যাকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয়। জনসংখ্যাৰ দিশৰ বৰ্তমান পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। বৰ্তমান ভাৰতৰ জনসংখ্যা 142 কোটিতকৈ অধিক। বিশ্বৰ মুঠ জনসংখ্যাৰ 15% ভাৰতত বসবাস কৰে। ইয়াৰ মাটিৰ কালিৰ মাত্ৰ 2.4%। ইমান বিশাল জনসংখ্যাৰ বিপৰীতে ভাৰতৰ খাদ্যশস্য আৰু অন্যান্য ব্যৱহাৰ্য বস্তুৰ উৎপাদন কম, ফলত ভাৰতবৰ্ষত অৰ্থনৈতিক সমস্যাৰ দেখা দিছে। জনসংখ্যা বৃদ্ধিৰ কাৰণ। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বহুতো কাৰণ আছে। তাৰে কেইটামান কাৰণৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ নিম্ন। বৰ্তমান যুগ হ'ল বিজ্ঞানৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে নতুন নতুন চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ হৈছে, ফলত বহুতো দুৰাৰোগ্য বেমাৰ ঔষধ আৱিষ্কাৰ হৈছে। তাৰ ফলত জন্মৰ হাৰ তুলনাত মৃত্যুৰ হাৰ হ্ৰাস পাই জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। খ নম্বৰ, আকৰ্ষক আৰু বিকৰ্ষক কাৰক। যিবোৰ কাৰকে মানুহক কোনো এখন নতুন ঠাইলৈ যোৱাত সহায় কৰে তাক আকৰ্ষক কাৰক বুলি ক'ব পাৰি। যেনে উন্নত শিক্ষা, উন্নত চিকিৎসা ব্যৱস্থা, ব্যৱসায় বাণিজ্য, যাতায়াতৰ সা সুবিধা, কৰ্মসংস্থাপন ইত্যাদি। আনহাতে যিবোৰ কাৰকে মানুহক এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ যোৱাত সহায় কৰে তাক বিকৰ্ষক কাৰক বুলি কোৱা হয়। গতিকে ক'ব পাৰি যে আকৰ্ষক আৰু বিকৰ্ষক কাৰকৰ ফলত জনসংখ্যা বৃদ্ধিত সহায় কৰে। বাল্য বিবাহ আৰু বহু বিবাহ। বৰ্তমান যুগ হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আধুনিক যুগ। এই আধুনিক যুগতো ভাৰতবৰ্ষৰ বাল্য বিবাহ আৰু বহু বিবাহ পৰম্পৰাগত নীতি এতিয়াও প্ৰচলিত হৈ আছে। অশিক্ষিত মানুহে জন্ম নিয়ন্ত্ৰণৰ তাৎপৰ্য অনুধাৱন কৰিব নোৱাৰি অধিক সন্তান জন্ম দিয়ে। ফলস্বৰূপে প্ৰতি বছৰে জনসংখ্যা বৃদ্ধি পাই আহিছে। অনুপ্ৰৱেশ বা প্ৰব্ৰজনকাৰী। মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থায়ীভাৱে গ'লে তাক প্ৰব্ৰজন বা অনুপ্ৰৱেশ বুলি কোৱা হয়। প্ৰব্ৰজন দুই প্ৰকাৰ, যেনে আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন। এখন দেশৰ ভিতৰত হোৱা প্ৰব্ৰজনক আন্তঃপ্ৰব্ৰজন বুলি কোৱা হয়। যেনে আমাৰ ভাৰতবৰ্ষৰ কথা ক'ব পাৰি। আমাৰ ভাৰতবৰ্ষত অসমৰ পৰা কলিকতালৈ গ'লে এইটো হ'ব আন্তঃপ্ৰব্ৰজন। আৰু বহিঃপ্ৰব্ৰজন এখন দেশৰ পৰা আন এখন দেশলৈ গ'লে তাক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়। ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে বাংলাদেশ, ম্যানমাৰ, নেপাল, ভূটান, আমেৰিকা, শ্ৰীলংকা, ৰাছিয়া, ইংলেণ্ড যিকোনো ঠাইলৈ যাওক সেইটো হ'ব বহিঃপ্ৰব্ৰজন। ইয়াৰ উপৰিও আফগানিস্তানৰ আদি দেশৰ পৰা জীৱিকাৰ সন্ধানত প্ৰতি বছৰে ভাৰতবৰ্ষত অবৈধভাৱে প্ৰৱেশ কৰি আহিছে। ইহঁতে নগৰ মহানগৰ স্থান লোৱাৰ উপৰিও চৰ চাপৰি, হাবি বননিৰ ওচৰ চুবুৰীয়া অঞ্চলত আশ্ৰয় লৈ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ এক সমস্যাৰ সৃষ্টি কৰিছে। জনবিস্ফোৰণ বা জনসংখ্যা বিস্ফোৰণ। জনসংখ্যা বিস্ফোৰণক ইংৰাজীত পপুলেশ্যন এক্সপ্ল'শ্যন বুলি কোৱা হয়। ই এটা নিৰ্দিষ্ট এলেকাৰ এক নিৰ্দিষ্ট সময়ত হঠাৎ মানুহৰ সংখ্যা বৃদ্ধি পোৱাটোক বুজায়। আৰু সেই অঞ্চলৰ যদি তাতকৈ বেছি মানুহ বা বসতি কৰে তেতিয়া তাক জনসংখ্যা বিস্ফোৰণ হোৱা বুলি কোৱা হয়। অৰ্থাৎ মৃত্যুৰ হাৰ হ্ৰাস হৈ জন্মৰ হাৰ অধিক পৰিমাণে আকস্মিক বা দ্ৰুতগতিত বৃদ্ধিৰ ফলত দেশৰ খাদ্যৰ নাটনিৰ সৃষ্টি কৰে তাক জনসংখ্যা বিস্ফোৰণ বুলি ক'ব পাৰি। উন্নত শিক্ষা, নিৰক্ষৰ, দৰিদ্ৰতা, পৰিপুষ্টি, উন্নত চিকিৎসা সা সুবিধাৰ বৃদ্ধি, প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ ফলত জনসংখ্যা বিস্ফোৰণ হোৱা দেখা যায়। অৰ্থনৈতিক সংকট। জনসংখ্যা বৃদ্ধি ভাৰতৰ সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক, অৰ্থনৈতিক আদি সকলো দিশতে সমস্যাৰ সৃষ্টি কৰিছে যদিও তাৰ ভিতৰত অৰ্থনীতিৰ ওপৰত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে। জনসংখ্যাৰ অত্যাধিক হাৰত বৃদ্ধি পোৱাৰ বাবে শস্য উৎপাদনৰ ভূমিৰ পৰিমাণ কমি গৈছে। ফলত ভাৰতৰ খাদ্য সংকট দেখা দিছে। দেশৰ জনগণৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতে প্ৰতি বছৰে বিদেশৰ পৰা বহুল পৰিমাণৰ খাদ্যশস্য আমদানি কৰিব লগা হৈছে। ফলত বৈদেশিক মুদ্ৰা ব্যয় হৈ ভাৰতৰ মুদ্ৰাস্ফীতি ঘটিছে। সংকটমোচনৰ উপায়। ভাৰতৰ সংকটমোচনৰ উপায়সমূহ তলত আলোচনা কৰা হ'ল। প্ৰথম, দেশৰ ভিতৰত শিক্ষা প্ৰসাৰ ঘটিব লাগিব। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ কেন্দ্ৰসমূহ আঁতৰ কৰি ভিতৰুৱা অনুন্নত গাঁওবোৰ সকলো ল'ৰা ছোৱালী যাতে সহজে শিক্ষা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে, দেশৰ জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিব লাগিব। পৰিয়াল পৰিকল্পনা সৰ্বাত্মক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তৃতীয়তে, বহিঃৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অহা
অনুপ্ৰৱেশ ৰোধ কৰিব লাগিব। চতুৰ্থতে দেশতে উৎপাদন বৃদ্ধি কৰিব লাগিব, তাৰ বাবে কৃষি ব্যৱস্থা আধুনিকৰণ হ'ব লাগিব। পঞ্চমতে থলুৱা সম্পদৰ সুব্যৱহাৰৰ বাবে কল কাৰখানা উদ্যোগ আদি প্ৰতিষ্ঠা কৰিব লাগিব, তেতিয়াহ'লে কিছু পৰিমাণৰ সংকট নিৰাময় কৰিব পাৰি। সামৰণি জনসংখ্যাৰ বৃদ্ধি ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ এটা অতি ভয়াৱহ সমস্যা বুলি ক'ব পাৰি, আৰু ইয়াক মোচনৰ বাবে উপযুক্ত ব্যৱস্থাসমূহ সুপৰিকল্পিতভাৱে কাৰ্য ৰূপায়ণ কৰিব পাৰিলে নিশ্চয় এই সমস্যা সমাধান কৰিব পাৰি আৰু ভাৰতবৰ্ষক বিশ্ব দৰবাৰত এখন লেখত ল'বলগীয়া ৰাষ্ট্ৰ। গতিকে ক'ব পাৰি যে জনসাধাৰণৰ হাততে সকলো ব্যৱস্থা ন্যস্ত হৈ থাকে। গতিকে জনসাধাৰণৰ সজাগ সচেতন হ'লে ৰাষ্ট্ৰ উন্নতৰ ফালে আগবাঢ়ি যাব পাৰে। গতিকে ক্লাছ 10 আৰু 12ৰ বাবে এটি গুৰুত্বপূৰ্ণ ৰচনা, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। আৰম্ভণি। প্ৰদূষণ মানে কি? বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ, সামাজিক প্ৰদূষণ আৰু অন্যান্য প্ৰদূষণ আৰু প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি আৰু সামৰণি। এতিয়া আমি আলোচনা কৰিম। আৰম্ভণি। আমি বসবাস কৰা ঠাইৰ চাৰিওফালে বায়ু, পানী, মাটি আদিৰে অৱস্থাটোক পৰিৱেশ আগুৰি আছে। ঘৰ দুৱাৰ, ৰাস্তা ঘাট এই সকলোবিলাক একেলগে পৰিৱেশ বুলি কোৱা হয়। সহজ অৰ্থত বিভিন্ন উপাদানৰ দ্বাৰা স্বাভাৱিক পৰিৱেশৰ অৱনতি ঘটাকে পৰিৱেশ প্ৰদূষণ বুলি ক'ব পাৰি। পৰিৱেশ শব্দটো ফৰাচী শব্দৰ এনভাইৰনৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল চাৰিওফালে আগুৰি থকা ঠাই, অৰ্থাৎ মানুহৰ কাম কাজ ফলস্বৰূপে মাটি, পানী, বায়ু আৰু জীৱ জগতৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয়। মানুহে সৃষ্টি কৰা আৱৰ্জনাৰ পৰা অহৰহ কিছুমান পদাৰ্থ বা শক্তি নিৰ্গত হৈ পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰে, তাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। এতিয়া প্ৰদূষণ মানে কি আলোচনা কৰিম। প্ৰদূষণ মানে দোষমুক্ত হোৱা। মাটি, বায়ু, পানী আৰু জীৱ জগত আৰু পৰিৱেশৰ উপাদানসমূহ বৃহৎ পৰিমাণৰ অবাঞ্ছিত পদাৰ্থ সোমাই পৰাৰ ফলত স্বাভাৱিক কাম কাজৰ বহু পৰিমাণে অস্বাভাৱিক হৈ পৰে। পৰিৱেশৰ উপাদান নষ্ট কৰি পেলাই তাক প্ৰদূষণ বুলি কোৱা হয়। পৰিৱেশ প্ৰদূষণৰ প্ৰকাৰ 4টা ভাগত ভাগ কৰিব। বায়ু প্ৰদূষণ। বায়ুৰ লগত যিবোৰ দূষিত পদাৰ্থ যেনে ধূলি, বালি, যান বাহনৰ পৰা ওলোৱা ধোঁৱা, গেছ আৰু উদ্যোগসমূহৰ পৰা ওলোৱা ধোঁৱা বায়ুত মিহলি হৈ প্ৰদূষণ কৰে, তাক বায়ু প্ৰদূষণ বুলি কোৱা হয়। জীৱাশ্ম ইন্ধন অধিক ব্যৱহাৰৰ ফলত ইয়াৰ প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এইবোৰ দহনৰ ফলত, অৰ্থাৎ জীৱাশ্ম ইন্ধন দহনৰ ফলত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনোক্সাইড, সীহ, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি বৃদ্ধি পোৱাৰ ফলত বায়ু প্ৰদূষণ সৃষ্টি হৈছে। জল প্ৰদূষণ। পানীৰ লগত কোনো দূষিত পদাৰ্থ মিহলি হৈ পানী প্ৰদূষিত কৰে, তাক জল প্ৰদূষণ বুলি কয়। সচৰাচৰ উদ্যোগ বা কল কাৰখানাৰ পৰা বৰ্জিত পদাৰ্থসমূহ মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। দূষিত পানীত কলিফৰ্ম নামৰ এবিধ বেক্টেৰিয়া থাকে। এই বেক্টেৰিয়াৰ ফলত পানী ব্যৱহাৰৰ ফলত ডায়েৰিয়া, কৃমি, জণ্ডিছ, হেপাটাইটিছ আদিৰ দৰে বেমাৰৰ সৃষ্টি হয়। ঘ নম্বৰ। স্থল প্ৰদূষণ। মাটি হ'ল সকলো জীৱ-জন্তুৰ আশ্ৰয়স্থল। মানুহে অধিক উৎপাদনৰ বাবে খেতি-বাতি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ বেছি পৰিমাণে প্ৰয়োগ কৰাৰ ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈ গৈছে, তাক মাটি প্ৰদূষণ বা স্থল প্ৰদূষণ বুলি কোৱা হয়। ইয়াৰ উপৰিও এচিড বৰষুণত যথেষ্ট পৰিমাণে এচিড থাকে আৰু ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ইত্যাদি মিহলি হৈ থাকে, নাইট্ৰাছ অক্সাইড মিহলি হৈ থাকে। ইয়াৰ ফলত মাটিৰ লগত মিহলি হৈ শস্য বৃদ্ধিত বাধাৰ সৃষ্টি কৰে। ইয়াৰ উৎপাদন কমাই ফেলে, যেনে লৱণীকৰণ, ক্ষাৰীকৰণ, কেলচীকৰণ আৰু অম্লবৃষ্টি ইত্যাদিৰ ফলত মাটি প্ৰদূষণ হৈছে। শব্দ প্ৰদূষণ। বহুতো উৎসৰ পৰা শব্দ প্ৰদূষণৰ সৃষ্টি হয়, যেনে কল কাৰখানা, যান্ত্ৰিক নিৰ্মাণৰ কাৰ্য, যান বাহন, উৰাজাহাজ উৰণ, বোমা বিস্ফোৰণ আদিৰ ফলত প্ৰদূষিত হয়, তাক শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ একক ডেচিবেল এককত প্ৰকাশ কৰা হয়। অন্যান্য প্ৰদূষণ। আমি আমাৰ পৰিৱেশৰ অন্যান্য প্ৰদূষণৰ পৰা যে মুক্ত তেনে নহয়। মানুহৰ ৰাস্তা ঘাট, দলং, কাৰখানা, গৃহ আদি স্থাপনৰ বাবে মানুহে যধে মধে হাবি বননি, গছ গছনি কটাৰ ফলত প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও আগ্নেয়গিৰি উদগিৰণৰ ফলত নিৰ্গত হোৱা লাভা, গলিত পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে গেছীয় পদাৰ্থ মিহলি হৈ পৰিৱেশ প্ৰদূষণ কৰি, এইবিলাকক অন্যান্য পৰিৱেশ প্ৰদূষক বুলি ক'ব পাৰি। প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় বা প্ৰতিকাৰ। মানৱ সমাজ অগ্ৰগতিৰ লগে লগে যন্ত্ৰপাতিৰ ব্যৱহাৰ বাঢ়ি গৈছে, লগত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। তথাপিও মানুহে পৰিৱেশৰ প্ৰতি সজাগ সচেতন হোৱা নাই। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি মানৱ জাতি সচেতন হ'ব লাগিব। চৰকাৰে পৰিৱেশ সুৰক্ষা কৰি ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ আইন পাছ কৰিছে যদিও প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ বাবে গছ গছনি ৰোপণ কৰিব লাগিব আৰু মানুহক পৰিৱেশৰ সজাগতাৰ বাবে জ্ঞান দিব লাগিব। দূষিত
দ্ৰব্যবোৰ য'তে ত'তে নেপেলাই নিৰ্দিষ্ট স্থানত পুতি থ'ব লাগিব। বৰ্তমান ৰাষ্ট্ৰসংঘই পৰিৱেশ সুৰক্ষাৰ বাবে যথেষ্ট সজাগ হৈছে। ইয়াৰ তৰফৰ পৰা 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই দিৱসৰ কথা মনত পেলাই প্ৰয়োজনীয়তাৰ কথা মনত পেলাই পৰিৱেশ নিকা আৰু মুক্ত কৰি ৰাখিবলৈ সকলোৰে যত্নপৰ হ'ব লাগিব। সামৰণি। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ফলে পৰিৱেশ সুস্থ থাকে আৰু প্ৰাকৃতিক পৰিৱেশ জীৱকুলৰ কাৰণে অতি দৰকাৰী। পৰিৱেশ প্ৰদূষণে জীৱকুলৰ বাবে বিপদজনক সংকেত কঢ়িয়াই আনিছে। গতিকে আমাৰ পৰিৱেশ বিশুদ্ধ আৰু স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ হ'লে প্ৰত্যেকে সদায় যত্নপৰ হ'ব লাগিব আৰু গছ-গছনি ৰোপণ কৰাৰ উপৰিও এইবিলাকৰ প্ৰতিপালন কৰিব লাগিব আৰু বায়ুমণ্ডল সতেজ কৰি ৰাখিব লাগিব। তেতিয়াহে আমি পৰিৱেশৰ ভাৰসাম্য পুনৰ ঘূৰাই পাব পাৰোঁ বুলি আশা ৰাখিব পাৰোঁ। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আৰু ৰচনা দিম।